হঠাৎ কোনো কথা নাই বতর নাই এলায়েন্স কংগ্রেসে ভাঙি দিলে ৰাজ্যসভাত তেখেতসকলে ভোট বিক্ৰী কৰি ৰাষ্ট্ৰপতিত ভোট বিক্ৰী কৰি গোটেই দোষটো ইউডিএফক জাপি তেতিয়া কংগ্ৰেছে কিন্তু আমাক চিন্তা কৰিলে যে ইহঁতক ল'ব পৰা নাযায় আমাক নল'লে এই ঘটনাটোৱে হয়তো আমাক বহুতখিনি ক্ষতি কৰিছে বিজেপিৰ যিবিলাক এণ্টি মুছলিম এক্টিভিটিজ ধৰক 3 তালাক হিজাব 370 ইউচিচি বাবৰি মছজিদ ইষ্টাবলিছ তাৰপিছত ধৰক আপোনাৰ কেটেল প্ৰটেকশ্যন বিল তাৰপিছত বায়োগেমি আপোনাৰ কি কয় পপুলেশ্যন কণ্ট্ৰল বিল এইবিলাক যিবিলাক আনিছিল মাদ্ৰাছা ভাঙি দিয়া মছজিদ ভাঙি দিয়া হাতখোৱা মাদ্ৰাছা বন্ধ কৰি দিয়া বুলডোজাৰ কালচাৰ এই গোটেইবিলাকত মানুহবিলাক মুছলিম মানুহ কিন্তু সংগীত হৈছে গোটেই ভাৰতবৰ্ষতে নাভাবোঁ যে কংগ্ৰেছৰ কোনো মানুহে এই কথাবিলাক ইমানকৈ তুলি ধৰিব পাৰে তেখেতসকলে সকলো কুল ৰক্ষা কৰিব লাগে মেজৰিটি বেয়া পাব মেজৰিটিৰ কথা ক'লে মাইনৰিটি বেয়া পাব মাইনৰিটিৰ কথা ক'লে মেজৰিটি বেয়া পাব বৰাক বেলিত কয় আমি NRC নালাগে ইয়াতে আহি কয় NRC লাগে তাতে আহি কয় ডি ভোটাৰ মানে ঠিকে আছে ইয়াতে আহি কয় ডি ভোটাৰ উঠাব লাগিব তেখেতসকলৰ বিভিন্ন চৰিত্ৰ আমি দেখা পাইছোঁ নমস্কাৰ আসাম ট্ৰিবিউন ডিজিটেলৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু আজি আলোচনা কৰিবলৈ ওলাইছোঁ AIDFৰ বিষয়ে AIDFৰ ৰাজনৈতিক ভৱিষ্যত মোৰ লগত আছে মানকাছাৰ সমষ্টিৰ AIDFৰ বিধায়ক আমিনুল ইছলাম যেহেতু লোকসভা নিৰ্বাচন সমাপ্ত হৈছে নিৰ্বাচনৰ পাছত আমি যদি চাওঁ ৰাজনৈতিক প্ৰেক্ষাপট বহু ধৰণে সলনি হৈ পৰিছে তাৰ পাছতে চৰ্চা চলি আছে AIDFৰ ওপৰত আৰু বিশেষভাৱে যেহেতু তেওঁ সাংগঠনিক সম্পাদকৰ দায়িত্বত আছিল মুখপাত্ৰৰ দায়িত্বত আছিল তাৰ পাছতে তেওঁ দলীয় যিসমূহ বিষয়ভাৱ আছে সেই বিষয়ভাৱৰ পৰা পদত্যাগ কৰিছে আমি তেওঁৰ সৈতে পোনে পোনে কথা পাতিব চেষ্টা কৰিম প্ৰথমে আসাম ট্ৰিবিউনৰ ডিজিটেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ থেংক ইউ AIDFৰ সৈতে আপুনি যিহেতু বৰ্তমান মানকাছাৰৰ AIDFৰ বিধায়ক আৰু বৰ্তমান আপুনি দলৰ যিসমূহ সাংগঠনিক কাম-কাজ দলীয় কাম-কাজৰ পৰা আপুনি পদত্যাগ কৰিছে এই সময়ত আপুনি কি ক'ব বিচাৰিব চাওক মূলতঃ কথাটো হ'ল যে যেতিয়া নিৰ্বাচন হ'ল মই এই দলটো জন্মলগ্নৰ পৰা দলটোত আছোঁ আৰু মই বেছিকেলি সংগঠনটো ইমান বছৰ চাই আহিছিলোঁ বা মিডিয়া ছাইডটো চাই আছিলোঁ এইবাৰৰ নিৰ্বাচনৰ পিছত আমি যিহেতু সংগঠনৰ দায়িত্বত আছিলোঁ আমি 3টা সাংসদ দিছিলোঁ 3টাই হাৰিছে আৰু চবতকৈ দুখ লগা কথা হৈছে আমাৰ সন্মানীয় বিধায়ক আমাৰ যিজন সন্মানীয় মানে সভাপতি ডাঙৰীয়া তেখেতৰ ইমান বিশাল ভোটৰ ব্যৱধানত হাৰাটো এইটো আচলতে মই অনুভৱ কৰিছোঁ যে মই নিশ্চয় সংগঠন দায়িত্বত ছাকচেছ হ'ব পৰা নাই আৰু মই নিজৰ ব্যৰ্থতা বুলি ভাবোঁ সেইকাৰণে মই দলৰ পৰা পদত্যাগ কৰিছোঁ কিন্তু দলৰ পদবীৰ পৰা পদত্যাগ দলৰ পৰা কৰা নাই প্ৰতিটো পলিটিকেল পাৰ্টিত হাৰা জিকা থাকে কেতিয়াবা কোনোবা পলিটিকেল পাৰ্টি বেছি ভাল কৰে ক'ৰবাত কেতিয়াবা কম কৰে কিন্তু আপছ ডাউন থাকেই তো আমি আশা কৰিছোঁ যে আমাৰ দলে আকৌ নতুনকৈ ৰাইজৰ ওচৰত যাব নতুন বিশ্বাস আস্থা নিশ্চয় ৰাইজৰ পৰা পাব মই আশা ৰাখিছোঁ আৰু দলটো একেবাৰে হাৰা জিকাটো থাকেই কিন্তু আমি বিচাৰিছোঁ যে এই কিহৰ কাৰণে হাৰিলোঁ হাৰা প্ৰব্লেম মানে সমস্যাটো ক'ত আমি হাৰা কাৰণবিলাক কি সেইবিলাক কথা আমি অলপ নিশ্চয় চিন্তা কৰি আছোঁ আৰু সেইবিলাকৰ ওপৰত কাম কৰিম দলটো আকৌ ইমান ষ্ট্ৰং কৰি তুলিম এইবাৰ নিৰ্বাচনত কোনখিনিত AIDFে ভুল কৰিলে বা এই ধুবুৰীৰ যি ফলাফল সেই ফলাফলৰ পাছত আপুনি কি ভাবে কোনোবাখিনিত ৰাইজৰ মনৰ পৰা AIDF আঁতৰি গৈছে নেকি চাওক আচলতে আমি সদায় আমাৰ যিটো দল তেতিয়া আছিল এটা সময়ত আমি কোনো কম্প্ৰমাইজ লাইনত নাছিলোঁ যে আমি কংগ্ৰেছ আৰু বিজেপিৰ পৰা সমদূৰত্বত আছিলোঁ পৰৱৰ্তী সময়ত দিন বাগৰি অহাৰ লগে লগে এটা সময়ত আমি কংগ্ৰেছত মানে তেতিয়া বিজেপি ইমান ষ্ট্ৰং নাছিল AGP কংগ্ৰেছ আৰু UDF আছিল পৰৱৰ্তী সময়ত যেতিয়া বিজেপি অহাৰ পিছত আমি দেখিলোঁ যে ছেকুলাৰ ভোটটোৰ ডিভিজন হ'ব সেই হিচাপত আমি কংগ্ৰেছৰ লগত এলায়েন্স কৰিলোঁ কংগ্ৰেছৰ লগত এলায়েন্স কৰাৰ পিছত এটা প্ৰায় আমি যিটো গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ অৱস্থা হৈছিল সেই মুহূৰ্তত আমি দেখিছিলোঁ যে অখিল গগৈ লৰুণজ্যোতি গগৈ কিন্তু আমাৰ এই মহাজোঁটটোক বিৰোধ কৰিছিলে তেখেতসকলে সেই সময়ত কংগ্ৰেছে অভিযোগ আনিছিল যে তেখেতসকলে বিজেপিৰ পইচা লৈ বিজেপিৰ কথামতে ভোট বিভাজন কৰি আছে পৰৱৰ্তী সময়ত যেতিয়া আমি ভাল ছিট পালোঁ আপোনালোকে জানে সেই সময়ত আমি 13টা ছিট আমাক এককভাৱে দিছিল আৰু 4-5টা ছিট আমাক ফ্ৰেণ্ডলি দিছিল আমি 19টা ছিট খেলিছোঁ 19টা খেলি আমি 16টা জিকিছিলোঁ তো এনেকুৱা এটা অৱস্থাত তেখেতসকলে
হঠাৎ কোনো কথা নাই বতৰ নাই এলায়েন্স কংগ্ৰেছে ভাঙি দিলে ৰাজ্যসভাত তেখেতসকলে ভোট বিক্ৰী কৰি ৰাষ্ট্ৰপতিত ভোট বিক্ৰী কৰি গোটেই দোষটো UDFক জাপি দিলে হয় আমাৰ এজন যাব পাৰে মই ইমান স্পষ্ট নহয় তেখেতসকলে আমাক দিল্লীত মাতিলে AICC তাতে আমি গ'লোঁ চব প্লানিং কৰিলোঁ কিন্তু ভোটৰ আগদিনাখন আমাৰ সম্পৰ্কটো ভাঙি দিলে তো এই এটা মেছেজ যে তেখেতসকলে দিলে যে আমি UDFৰ লগত নাই বা এইবাৰ আমি চেষ্টা কৰিছিলোঁ টিম ইণ্ডিয়াত সোমাম বুলি আমাক নীতিশ কুমাৰে মাতিলে টিম ইণ্ডিয়াৰ যিজন স্ৰষ্টা আৰু আমাৰ নীতিশ কুমাৰ লালু যাদৱ তাৰপিছত আমাৰ শৰদ পাৱাৰ এইবিলাক নেতাৰ লগত দেখি কৰিলোঁ তেতিয়া কংগ্ৰেছে কিন্তু আমাক চিন্তা কৰিলে যে ইহঁতক ল'ব পৰা নাযায় আমাক নল'লে এই ঘটনাটোৱে হয়তো আমাক বহুতখিনি ক্ষতি কৰিছে যে মানুহে ভাবিছিল যে আমি একেলগে থাকিম মানুহবিলাকৰ এটা বিশ্বাস হ'ল যে যদি বিজেপিত নাযায় কিন্তু কংগ্ৰেছৰ যদি সম্পৰ্ক নাথাকে এজন যে কি লাভ হ'ব এনেকুৱা কিছুমান কথা আৰু আমাৰ কিছুমান আমি সাংগঠনিক ব্যৰ্থতা আমি স্বীকাৰ কৰিছোঁ ইমান মানে ডিপলি ভিতৰত যাব খোজা নাই আজমল চাহাবৰ কিছু কথা বাৰ্তা ষ্টেজত মানুহক চৰিওৱা এইবিলাকো কিছু ইছ্যু আছে বিজেপিৰ যিবিলাক এণ্টি মুছলিম এক্টিভিটিছ ধৰক 3 তালাক হিজাব 370 UCC বাবৰি মছজিদ ইষ্টাব্লিছ তাৰপিছত ধৰক আপোনাৰ কেটেল প্ৰটেকশ্যন বিল তাৰপিছত বায়োগেমি আপোনাৰ কি কয় পপুলেশ্যন কণ্ট্ৰল বিল এইবিলাক যিবিলাক আনিছিল মাদ্ৰাছা ভাঙি দিয়া মছজিদ ভাঙি দিয়া হাতকা মাদ্ৰাছা বন্ধ কৰি দিয়া বুলডোজাৰ কালচাৰ এই গোটেইবিলাকত মানুহবিলাক মুছলিম মানুহটো সংগীত হৈছে গোটেই ভাৰতবৰ্ষতে সেইকাৰণে গোটেই ভাৰতবৰ্ষৰ মুছলিম মানুহখিনি ভাবিছে যে আমি আৰু মানে মোদীক নিজিকাওঁ মোদীক হেৰুৱাবৰ কাৰণে বা বিজেপিক হেৰুৱাবৰ কাৰণে গোটেই ইণ্ডিয়াৰ ভোটখিনি পলাৰাইজ হৈছে ইন ফেভাৰ অফ দ্য কংগ্ৰেছ সেইটো এটা ডাঙৰ কাৰণ বুলি মই অনুভৱ কৰোঁ AIDFৰ সংশোধনৰ প্ৰয়োজন আছেনে কিছু ক্ষেত্ৰত যিসমূহ কৰিব নালাগিছিল এতিয়া ধৰক আপুনি ইতিমধ্যে উল্লেখ কৰিছে আজমলে বদৰুদ্দিন আজমল ডাঙৰীয়াই যিদৰে বিধায়ককহে ষ্টেজত দলিয়াই দিছিলে মাইক্ৰফোন দলিয়াই দিয়া বা এনেদৰে প্ৰশ্ন কৰে এই ক্ষেত্ৰত কোনোবাখিনিত সংশোধনৰ প্ৰয়োজন আছেনে চাওক এইটো মই এই মুহূৰ্তত সংশোধনৰ কথাটো নিজে কোৱাটো অলপ কঠিন তথাপি দলেতো নিশ্চয় হৈ যোৱা ভুলবিলাকৰ পৰা শিক্ষাটো ল'বই লাগিব আমি যদি নিজকে আকৌ সংশোধিত কৰিব বিচাৰোঁ মই হওঁ বা যিয়ে হওক বা এটা দল বা সংগঠনেই হওক কৰি যোৱা ভুলখিনিৰ পৰাতো নতুনকৈ শিক্ষা লৈ নতুনকৈ আকৌ আৰম্ভ কৰিব লাগিব এইটোতো এটা পৃথিৱীৰ চৰাচৰিত নিয়ম তো মই ভাবোঁ দলে নিশ্চয় এইবিলাক বস্তু অনুধাৱন কৰিব আৰু অনুধাৱন কৰি এতিয়া আমি কি ষ্ট্ৰেটেজি ল'লে কি কাম কৰিলে ৰাইজে আমাক একচেপ্ট কৰিব ৰাইজে আমাৰ মনৰ মাজত জেগা দিব সেই কামবিলাক নিশ্চয় কৰিব লাগিব কিছুদিন পূৰ্বে আজমল ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত কৈছিলে যে তদন্ত কমিটি গঠন কৰা হ'ব এইসমূহত সাল সলনি কৰা হ'ব কোন বিধায়কে তেওঁক বিশ্বাসঘাতকতা কৰিলে সেইসমূহত আলোচনা কৰা হ'ব বা তদন্ত সম্পূৰ্ণ সলনি কৰি দিয়া হ'ব এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া বা আপুনি কি ক'ব মোৰ বোধেৰে নিশ্চয় এইটো আৰম্ভ কৰি দিছে তেখেতে বা যিহেতু মই এতিয়া সাংগঠনিক জেনেৰেল ছেক্ৰেটাৰী নাই মই এই মুহূৰ্তত ক'ব নোৱাৰোঁ যে কি হৈ আছে কি হোৱা নাই তথাপিও তেখেতে যিটো কামত মাতিছে মই গৈ আছোঁ যি দায়িত্ব দিয়া আছে মই কৰি আছোঁ তথাপি এতিয়া কথাটো হ'ল মোৰ সমষ্টিত তেখেতে বানপানীত গ'ল মই লগতে আছিলোঁ তো এই কথাখিনিত যদি কিবা কৰিছে সঁচাকৈ যদি আমাৰ বিধায়কে কৰিছে মোৰ বোধ নহয় যে কোনো বিধায়কে তেখেতে নেগলিজেঞ্চ কৰিছে নেগলিজেঞ্চ যদি কোনো বিধায়কে কৰে তেখেতে নিজৰ সমষ্টিত নেগলিজেঞ্চ কৰিব লাগিব তো নিজৰ ভোটখিনি নেগলিজেঞ্চ কৰিব লাগিব এইটো কোনেও নকৰে তো এই কাৰণে মই ভাবোঁ এইবিলাক কথা তেখেতে যিখিনি কৈছে নিশ্চয়কৈ এইখিনি তদন্তৰ প্ৰয়োজন আছে তদন্ত কৰি যদি কোনোবা গিল্টি পায় তাৰ পানিছমেণ্টৰ প্ৰয়োজন আছে বা তেখেতক দলীয় অনুশাসনমূলক ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে বৰ্তমান সময়ত আৰু এটা চৰ্চা চলি আছে AIDFৰ বিধায়ক অন্য দলীয় কংগ্ৰেছে হওক বা অন্য দলীয় যাব বা এনেদৰে এটা চৰ্চা চলিছে যাব নেকি বাৰু চাওক মোৰ দৃষ্টিত মই এনেকৈ দেখা নাই যে কোনো বিধায়ক কংগ্ৰেছলৈকে যাব তাতে এটা সময়ত দেখিছিলোঁ 9জন কংগ্ৰেছত যাব 7জন কংগ্ৰেছত যাব এনেকৈ কিমান কথা আহিছিল আৰু মোৰ নামটো তাতে ইনক্লুড হৈ আছে চাওক মই এতিয়া দলটোৰ সৃষ্টিৰ পৰা আছোঁ দলটোৰ বেয়া ৰিজাল্টৰ কাৰণে ৰেছপনচিবিলিটি মই পদত্যাগ কৰিছোঁ এনেকুৱা অৱস্থাত মই যোৱাৰ কি প্ৰশ্ন থাকিব পাৰে তাতে কংগ্ৰেছত গ'লে আপোনাক জেগা দিব জানো তেতিয়াহ'লে কিয় যাব কংগ্ৰেছত আৰু ইয়াত যিটো মুক্ত মনেৰে কথা ক'ব পাৰি ইয়াত যিটো প্ৰতিটো ইছ্যুক জ্বলন্তভাৱে তুলিব পাৰি আমাৰ এইটো অফিচ আমাৰ AIDFৰ হেড অফিচো অসমত
আমাৰ সমস্যাবিলাকো আমি অসমৰ সমস্যালৈ আলোচনা কৰোঁ কিন্তু দিল্লীৰ যিবিলাক মানে মানে যিটো মানে নেশ্যনেল পাৰ্টি তেখেতসকলৰ বহুত কথা থাকে হাইকমাণ্ডৰ কথা থাকে এতিয়া আমি কিবা ক'বলৈ মই আপোনাক ক'ব পাৰিছোঁ কিন্তু তেখেতসকলৰ হাইকমাণ্ডৰ পাৰ্মিশ্যন লাগিব বহু ধৰণৰ কথা তেখেতসকলৰ থাকে সেইকাৰণে হাইকমাণ্ড বেছ পাৰ্টিৰ ওপৰত মোৰ আমাৰ কোনো নাযায় আৰু মইতো নাযাওঁৱেই আপুনি বহু উত্থান পতনৰ লগত যেহেতু পূৰ্বৰ পৰা জন্মলগ্নৰ পৰা আপুনি দলটোৰ হৈ আছে এতিয়া বৰ্তমান সময়ত দলৰ যিসকল কৰ্মী আছে আপোনালোকৰ লগতে যিসকল সাধাৰণ কৰ্মী আছে তেওঁলোকক কি আহ্বান জনাব কি ক'ব বিচাৰিব বহুতে আপোনালোকৰ কৰ্মীসকলৰ মাজতো যিসমূহ উৎসাহ বা তেওঁলোকৰ যি কৰ্মপ্ৰেৰণা কোনোবাখিনিত এই নিৰ্বাচনৰ পাছত তেওঁলোক হতাশ হৈ যোৱাৰ দৰে হৈছে কি আহ্বান এই কৰ্মীসকলক চাওক এই কথাটো আমি গ্ৰাছৰুট লেভেলত চালে হয় কিছুমান কৰ্মী হতাশ হৈছে যে ইমান কম ভোট পালে ইমান যিখিনি পাৰ্চেণ্টেজ পাব লাগিছিল ইমান পাৰ্চেণ্টেজ পাইছিল বহুতখিনি ডিচেণ্ডিং হৈছে এই কথাটো সঁচা ইয়াৰ যদি কিছুমান সাধাৰণ কৰ্মী মানে হতাশাগ্ৰস্ত হৈছে যে আমাৰ কি হ'ব পিছত আকৌ হ'ব নে নাই দলটো আকৌ উঠাব পাৰিব নে নাই আমিনুল ইছলাম চাহাবে কিয় ৰিজাইন দিলে বদৰুদ্দিন আজমল চাহাবে আকৌ শাৰীৰিকভাৱে অলপ দুৰ্বল হৈছে দলটো উঠাব পাৰিব নে নাই বিভিন্ন কথা ডিছকাশ্যন হৈ আছে তাৰ মাজত কিন্তু এটা বৌদ্ধিক মহলে যিখিনি পলিটিক্স বুজি পায় যিখিনি ৰাজনৈতিকভাৱে মানে সচেতন তেখেতসকলে কিন্তু এটা কথা বৰ দকৈ কৈ আছে যে এই দলটোৰ প্ৰয়োজন আছে এই দলটোৱে যিবিলাক কথা পাৰ্লামেণ্টত বা এছেম্বলিত যিবিলাক কথা উত্থাপন কৰিছিল বেলেগ দলে কৰা নাই নাভাবোঁ যে কংগ্ৰেছৰ কোনো মানুহে এই কথাবিলাক ইমানকৈ তুলি ধৰিব পাৰে তেখেতসকলে সকলো কুল ৰক্ষা কৰিব লাগে মেজৰিটি বেয়া পাব মেজৰিটিৰ কথা ক'লে মাইনৰিটি বেয়া পাব মাইনৰিটিৰ কথা ক'লে মেজৰিটি বেয়া পাব বৰাক বেলিত কয় আমি NRC নালাগে ইয়াতে সি কয় NRC লাগে তাতে সি কয় ডিভোটাৰ মানে ঠিকে আছে ইয়াতে কয় ডিভোটাৰ উঠাব লাগিব তেখেতসকলৰ বিভিন্ন চৰিত্ৰ আমি দেখা পাইছোঁ উপ নিৰ্বাচনৰ চৰ্চা চলি আছে আৰু লগতে ২৬ৰ নিৰ্বাচন শেষত কি ক'ব বিচাৰিব আপোনাৰ সমষ্টিৰ লোকসকল বা আপোনালোকৰ দলৰ কৰ্মকৰ্তাসকল বা কি ক'ব বিচাৰিব অসমবাসী ৰাইজক চাওক এতিয়াতো উপ নিৰ্বাচন আহিছে দলে অহা ৩০ তাৰিখত আমাৰ মিটিং আছে কাৰ্যনিৰ্বাহক বৰ্ধিত কাৰ্যনিৰ্বাহক আৰু জেনেৰেল কাউন্সিলৰ মিটিং আছে তাতে সিদ্ধান্ত উপ নিৰ্বাচন আমি খেলিম নেখেলিম এইবিলাক সিদ্ধান্ত তাতে হ'ব আৰু আমি যেহেতু সন্মুখত পঞ্চায়ত নিৰ্বাচন আহি আছে আমি পঞ্চায়ত নিৰ্বাচনৰ প্ৰিপাৰেশ্যন চলাই আছোঁ আৰু আমি ২৬ত আমি কঁকাল বান্ধি নামিম এইটোত আমি দেখা যাব কি হয় দুধ কা দুধ পানী কা পানী হয় সেইখিনি আমি চাম ধন্যবাদ জনাইছোঁ আপোনাক থেংক ইউ আৰু এয়াই আছিলে আৰু যেহেতু আমি ইতিমধ্যে বিভিন্ন বিষয়ক লৈ আলোচনা কৰি আছিলোঁ আৰু এইবাৰ আমি AIDFৰ ৰাজনৈতিক ভৱিষ্যত বা AIDFৰ সন্দৰ্ভত আমি কিছু আলোচনা কৰিলোঁ চাই থাকিব দি আছাম ট্ৰিবিউন Do not forget to like, share and subscribe to the Assam Tribune.